আই হোপ আপোনালোক আটাইয়ে ভালে আছে আৰু পঢ়া শুনা কৰি আছে। এপিএছচি ফৰেষ্ট ৰেঞ্জাৰ এক্সামৰ কাৰণে আমাৰ দিন চমু চাপি আহি আছে লাহে লাহে, গতিকে আমাৰ প্ৰিপাৰেশ্যনো চলি আছে। আৰু এইটো পৰীক্ষাত ইংলিছৰ এটা গুৰুত্বপূৰ্ণ ভাগ আছে। ইংলিছৰ যিটো ভাগ সেইটো এটা বিশেষ গুৰুত্ব আছে আৰু তাৰে ভিতৰত আপোনালোকৰ ৰাইটিং স্কিলছ কিছু আহিব। ৰাইটিং স্কিলছৰ ভিতৰত অন্যতম এটা হৈছে প্ৰেইচি ৰাইটিং। ইয়াতে লিখোতে প্ৰেচিছৰ নিচিনাকে লিখা যায়, কিন্তু এইটো ফ্ৰেঞ্চ এটা ৱৰ্ড। ইয়াতে ওপৰত এডাল কি থাকে, এনেকুৱা সৰু চিন এটা থাকে আৰু এইটো কি বুলি কয়, প্ৰেইচি ৰাইটিং বুলি কয়। প্ৰেচিছ ৰাইটিং নহয়, প্ৰেইচি ৰাইটিং। ঠিক আছে। আৰু প্ৰেইচি ৰাইটিংনো কি হয় তাৰে কনচেপ্টটো অকণমান লৈ পেলাই আমি ইয়াৰে আগতে পৰীক্ষাত অহা দুই এটা কুৱেশ্যন ডিছকাছ কৰিম আজি। কৰি পেলাই আমি আজিৰ ক্লাছটো সামৰণি মাৰিম। গতিকে আশা কৰিছো আপোনালোকে ক্লাছটো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু ভাল পালে শ্বেয়াৰ কৰি দিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ। আৰু আমি প্ৰেইচি ৰাইটিং আৰম্ভ কৰিম আজি। কনচেপ্টটো কিছু বুজিবলৈ ট্ৰাই কৰিম, তাৰপিছত PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনৰ ফালে যাম। চ' ফাৰ্ষ্ট অফ অল, প্ৰেইচি ৰাইটিংনো হয় কি? হোৱাট ইজ প্ৰেইচি ৰাইটিং? ইয়াতে চাবলগীয়াখিনি আছে, চাব। Praise writing is the art of summarizing a long passage into a compact form while preserving its essential meaning. The word précis is derived from the French word précise or concise. Précis is not just about shortening a passage, it's about rewriting it in your own words, making it one third the length of the original and capturing its core message without inserting your own views. এতিয়া প্ৰেইচি হয় কি? আল্টিমেটলি গোটেই বস্তুখিনি ইয়াতে কৈ দিয়া হৈছে। ফাৰ্ষ্ট কথাটো হ'ল, প্ৰেইচি ৰাইটিং ইজ দি আৰ্ট অফ সামাৰাইজিং আ লং পেছেজ ইনটু এ কম্পেক্ট ফৰ্ম while preserving its essential meaning. ইয়াৰ মিনিংটো একে ৰাখি যিখিনি কথা বুজোৱা হৈছে, এটা দীঘলীয়া পেছেজ এটা আমি যেতিয়া শ্বৰ্ট কৰি দিওঁ, সংক্ষেপে লিখো, সেইটোকে সংক্ষিপ্ত লিখন বুলি কয় প্ৰেইচি ৰাইটিঙক অসমীয়াত। সংক্ষিপ্ত লিখন এইকাৰণে কাৰণ আমি সংক্ষেপে সেই বস্তুখিনিকে লিখো। যিখিনি ডাঙৰ পেছেজটোত কোৱা হৈছিল সেইখিনি বস্তুকে শ্বৰ্ট কৰি সামাৰাইজ কৰি পেলাই লিখো, কিন্তু আচল কথাটো হ'ল তাৰে যিটো একচুৱেল মিনিং, সেই মিনিংটো আমি সলনি কৰিব নোৱাৰো। যিটো এসেনশিয়েল মিনিং আছে, যিটো বাৰ্তা দিব বিচাৰিছিল মেইন পেছেজটোৱে, সেইটো আমি একো সাল সলনি কৰিব নোৱাৰো। The word précis, এই précis বোলা ৱৰ্ডটো ক'ৰ পৰা আহিছে? Derived from the French word précise or concise. Précise মানে হৈছে কি? চমুকৈ কিন্তু তন্ন তন্নকৈ। Concise মানেও তেনেকুৱা। Précis is not just about shortening a passage. Précis মানে কেৱল এটা পেৰাগ্ৰাফ বা পেছেজ এটা সৰু বা ছুটি কৰি দিয়াই নহয়। It's about rewriting it in your own words. এইটোক মানে কি? নিজৰ শব্দেৰে ইয়াক পুনৰ লিখা যায়, যাতে আমি অৰিজিনেল পেছেজটোত ব্যৱহাৰ হোৱা শব্দবিলাক ব্যৱহাৰ নকৰো, কিন্তু কি মেকিং ইট ওৱান থাৰ্ড দ্য লেংথ অফ দ্য অৰিজিনেল। অৰিজিনেলটো যিমান দীঘল তাৰে ওৱান থাৰ্ড হ'ব লাগিব, অৰ্থাৎ 3 ভাগৰ এভাগ হ'ব লাগিব। এণ্ড কেপচাৰিং ইটছ কোৰ মেছেজ উইদাউট ইনচাৰ্টিং ইয়ৰ অন ভিউজ। আৰু ইয়াৰে কোৰ যিটো মেছেজ আছে, কোৰ মেছেজ মানে যিটো মূল মেছেজটো আছে মেইন পেছেজটোৰ, সেই মেছেজটো আমি একে ৰাখিব লাগিব উইদাউট কি ইয়াৰ মিনিংটো আমি সলনি কৰিবতো নোৱাৰোৱে, লগতে নিজৰ ভিউ, নিজৰ অপিনিয়ন ইয়াতে যাতে আমি নিদিওঁ, সেইটো সমানেই ইম্পৰ্টেণ্ট। ঠিক আছে। So this is what précis is all about. তাৰপিছত কি আহিব চাব, why is précis writing important? ই কিয় দৰকাৰী বাৰু? précis writingটো কিয় দৰকাৰী? In exams like the APSC Forest Ranger, précis writing is included to test your reading comprehension, language clarity and summarization skills. তিনিটা বস্তু আমাৰ ইয়াতে চাব। প্ৰথম কথা হ'ল ৰিডিং কম্প্ৰিহেনশ্যন, তাৰমানে পঢ়ি আমি কি বুজিছো, লগতে লেংগুৱেজ ক্লাৰিটি, আমাৰ ভাষাৰ ক্ষেত্ৰত ক্লাৰিটি আছে নে নাই, একেখিনি বস্তু আমি নিজৰ ভাষাৰে লিখিব পাৰো নে নোৱাৰো সেইটো চাব। এণ্ড সামাৰাইজেশ্যন স্কিলছ, আমি কেনেকেনো চমু কৰিছো, কেনেকে হাতী মাৰি ভুৰুকাত ভৰাইছো, কেনেকে হাতী মাৰি ভুৰুকাত ৰাখিছো, সেইটো চাব। ইন ৰিয়েল লাইফ ৱৰ্ক, especially in administrative or field related jobs, summarizing lengthy documents into crisp notes is crucial. গতিকে আপোনালোকৰ যদি ফিল্ড ৰিলেটেড জব হয় বা আন এডমিনিষ্ট্ৰেটিভ জব থাকে, তেতিয়াও কি হয়, লেংথি যিবিলাক ডকুমেণ্টছ থাকিব সেইবিলাক আপোনালোকে সৰু সৰু নোট বনাব লাগিব। গতিকে এই বস্তুটো ক্ৰুচিয়েল। প্ৰেইচি ৰাইটিং সেইকাৰণে দিয়া যায় ৰাইটিং টেষ্ট স্কিলটো চাবৰ কাৰণে। হেন্স গতিকে কি বিং গুড এট প্ৰেইচি ৰাইটিং ৰিফ্লেক্টছ ইয়ৰ এবিলিটি টু আণ্ডাৰষ্টেণ্ড ডিপলি, থিংক ক্লিয়াৰলি এণ্ড এক্সপ্ৰেছ একিউৰেটলি। গতিকে প্ৰেইচি ৰাইটিঙত যদি আপুনি ভাল, সেইটোৱে কি বুজাব, আপোনাৰ এবিলিটিটো দেখুৱাব যে আপুনি ভালকে বুজি পাইছে, গভীৰভাৱে কথাখিনি বুজি পাইছে, আপুনি স্পষ্টকৈ কথাখিনি ভাবিছে আৰু একিউৰেটলি এক্সপ্ৰেছ কৰিছে, সঠিকভাৱে আপুনি প্ৰকাশো কৰিব পাৰিছে। এইখিনি কথা কিহে বুজাই? প্ৰেইচি ৰাইটিঙে বুজাই। সেইকাৰণে আমি জানিলো যে প্ৰেইচি ৰাইটিংটো এটা ইম্পৰ্টেণ্ট বস্তু।
কি থাকিব পাৰে ইয়াতে এলিমেন্ট গোটেইখিনি আমি গম পালো এতিয়া প্ৰেইচি এটা কেনেকুৱা হ'ব লাগে a well written précis should convey the main idea of the passage চাব দেই ইয়াৰে গোটেই কেইটা পইণ্ট যাতে মনত থাকে convey the main idea of the passage মানে প্যাসেজটো যিখিনি মূল আইডিয়া প্যাসেজটো লিখাৰ আঁৰত যিটো মূল উদ্দেশ্য সেই উদ্দেশ্যটো যাতে কনভে কৰে সেই উদ্দেশ্যটো যাতে ধৰি ৰাখে মেইনটেইন দ্য লজিকেল ফ্লো অফ আইডিয়াজ লজিকেল ফ্লো বুলি এইকাৰণে কোৱা হৈছে কাৰণ কেতিয়াবা কি হৈ যায় আমি কিছুমান বস্তু অগাপিছাকে লিখো কোনোবাটো বস্তু বেছি আগত লিখি পাওঁ কোনোবাটো বস্তু বেছি পিছলৈ লিখিবলৈ থাকি যায় সো আমি প্ৰেইচি লিখোতে এইটো বস্তু কৰিব নোৱাৰো কি কৰিব লাগিব একাদিক্ৰমে লিখিব লাগিব যোনটো বস্তু যিটো নম্বৰত যিটো ক্ৰমত আহিব লাগে তাক সেইটো জায়গাতে সেইটো ক্ৰমতে ৰাখিব লাগিব নেক্সট আহিলে বি ৰিটেন ইন ইয়োৰ ওন ৱৰ্ডছ ইউজিং ক্লিয়াৰ এণ্ড প্ৰিচাইজ লেংগুৱেজ প্ৰেইচিটো সদায় নিজৰ ভাষাত লিখা হ'ব লাগিব ইয়াতে আনে দিয়া বা আনে লিখা শব্দ আমি ইউজ কৰিব নোৱাৰিম ওন ৱৰ্ডছ হ'ব লাগিব লগতে কি হ'ব লাগিব ক্লিয়াৰ এণ্ড প্ৰিচাইজ লেংগুৱেজ ভাষাটো কি হ'ব লাগিব স্পষ্ট আৰু চুটি হ'ব লাগিব লগতে কি হ'ব লাগিব remain objective without personal opinions or interpretations objective হিচাপে থাকিব লাগিব আপুনি জাস্ট যিখিনি কথা অৰিজিনাল পেছেজটোৱে কৈছে সেইখিনিহে ইয়াতে দি আছে আপুনি নিজা অপিনিয়ন বা নিজা ইন্টাৰপ্ৰিটেশন দিব নোৱাৰে যে এইখিনি এনেকুৱা হৈছিল মহাত্মা গান্ধী এইটো কাম কৰিছিল গতিকে মই ভাবো যে অমুক 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 এনেকে লিখিব নোৱাৰে কি কৰিব লাগিব যিখিনি সিম্পলি মহাত্মা গান্ধীয়ে কৰিছিল সেইখিনিয়ে লিখিলে ইয়াতে সেইখিনিয়ে বাস ঠিক আছে তাৰপিছত দিছে বি around 1/3 the length of the original যিটো প্যাসেজ আছিলে যদি 300 মান শব্দৰ ভিতৰত আছে অৰিজিনাল প্যাসেজটো আপোনালোকে লিখোতে 100 শব্দৰ ভিতৰতে লিখিব লাগিব মানে 3 ভাগৰ এভাগ হ'ব লাগিব অৰিজিনাল প্যাসেজটো 3 ভাগৰ এভাগ বা তাতকে অকনমান কম কিন্তু 3 ভাগৰ এভাগতকৈ বেছি হ'ব নালাগে নেক্সট কি দিছে be written in the third person and usually in the past tense বেছিভাগ প্ৰেইচি কি কৰা যায় থাৰ্ড পাৰ্সনত লিখা যায় কিবা এটা বস্তু ডেসক্ৰাইব কৰি কাৰণ ফাৰ্স্ট পাৰ্সন হলে নিজৰ কথা কোৱা যাব সেকেন্ড পাৰ্সন হলে আনক এড্ৰেছ কৰা যাব ইয়াতে আমি জাস্ট সাইলেন্টলি কিবা এটা বস্তু বৰ্ণনা কৰিছো দ্যাট মিন্স আমি থাৰ্ড পাৰ্সনত কৈছো আৰু কি হ'ব লাগিব মোস্টলি past tense বা অতীত কালত লিখা যায় তাৰ পিছত কি দিছে begin with a title that captures the theme of the passage গোটেই প্যাসেজটোৰ যিটো থিম বা যিটো বিষয়বস্তু সেই বিষয়বস্তুটো ধৰি ৰাখিব পৰা এটা কি লাগিব আমাক টাইটেল নাম এটা লাগিব এটা প্ৰেইচিটোৰ এই গোটেইখিনি বস্তু আমি অকনমান বিতংকৈ আলোচনা কৰিম সৰু সৰু পইণ্ট কেইটা গম পালো লগতে step by step approach to writing a praise কেইটামান approach আছে আমি এইকেইটা step by step follow কৰিব লাগিব প্ৰথম কথা হ'ল number 1 টো চাব read the passage carefully at least twice to understand the central idea and tone কথাটো কেনেকুৱা সুৰত কোৱা হৈছে বা কথাটোৰ মূল আইডিয়াটো কি এই কথাখিনি বুজিবলৈ এই কথাখিনি মনত সোমোৱাই ল'বৰ কাৰণে অন্তত দুবাৰ গোটেই প্ৰেইচিটো যাতে ভালকে পঢ়ে সাৱধানে পঢ়ে হল প্ৰথম কথা নেক্সট কথা কি কৰিব পাৰে আন্ডাৰলাইন অৰ নোট ডাউন কি পইণ্টছ যিখিনি কি পইণ্টছ আছে ফ্যাক্টছ আছে আৰ্গুমেন্টছ আছে ট্ৰানজিশনছ আছে ট্ৰানজিশন মানে এঠাইৰ পৰা আন ঠাইলৈ কি হৈ যোৱা মিহলি হৈ যোৱা আৰ্গুমেন্টছ যিখিনি তৰ্ক আগবঢ়াইছে ফ্যাক্টছ আছে এই গোটেইখিনি বস্তু আপোনালোকে কি কৰক নোট ডাউন কৰি ৰাখক লাগিলে সৰু বহী এখনত হওক বা বহীখনৰ পিছফালে যে কি পায় ৰাফ ৱৰ্কৰ কাৰণে স্পেচ পাই তাতে কৰিব পাৰে নতুবা পেপাৰখনতে হাইলাইটাৰেদি হাইলাইট কৰিব পাৰে নেক্সট কি কৰিব আইডেন্টিফাই দ্য ষ্ট্ৰাকচাৰ অফ দ্য প্যাসেজৰ ষ্ট্ৰাকচাৰটো আইডেন্টিফাই কৰক ইন্ট্ৰডাকশন কোনখিনি হয় তাৰপিছত ডেভেলপমেন্ট ক'ত কৰিছে এণ্ড কনক্লুজন কেনেকে কৰিছে এই বস্তুখিনি চোৱাৰ এইটোৱে কাৰণ আমি নিজে যিটো প্ৰেইচি লিখিম তাতেও আমি কিছু পৰিমাণে এই বস্তুটো ফলো কৰিম ঠিক আছে আমি ষ্ট্ৰাকচাৰটো ফলো কৰিম অনলি প্যাটাৰ্নটো ফলো কৰিম ভাষাটো ফলো নকৰো তাৰপিছত কি দিছে চাব নম্বৰ 4 write the praise in your own words using clear and concise sentences চুটি কিন্তু স্পষ্ট বাক্য ব্যৱহাৰ কৰি কি কৰিব দিছে নিজৰ ভাষাত প্ৰেইচিটো লিখিব দিছে 4 নম্বৰ ঠিক আছে 5 নম্বৰ কি আছে চাব avoid unnecessary details examples statistics or repeated ideas আমি যদি কিবা বস্তু অদৰকাৰী বস্তু আছে সেইখিনি বস্তু যাতে কি নকৰো এড নকৰো উদাহৰণ এনে যাতে নিদিও statistics অদৰকাৰত দি লাভ নাই or repeated ideas একেটা আইডিয়াৰ কথা যাতে দ্বিতীয়বাৰ আলোচনা কৰা নহয় এটা প্ৰেইচিত এবাৰেই ক'ব লাগে ঠিক আছে কাৰণ ছুটি হ'ব লাগিব এটো provide a relevant title that reflects the theme এটা এনেকুৱা টাইটেল দিব দিছে relevant টাইটেল এটা যিটোৱে থিমটো কি কৰে
প্ৰতিফলিত কৰে। ৰেলেভেণ্ট টাইটেল এটা খাপ খোৱা নাম এটা লাগিব যিটোৱে কি কৰে থিমটোক প্ৰতিফলিত কৰে, পেছেজটোৰ যিটো মূল বিষয়বস্তু সেই বিষয়বস্তুটো যাতে দেখুৱাই দিয়ে। তাৰপিছত কি আহিব ৰিভাইজ ইউৰ প্ৰেচি টু চেক গ্ৰামাৰ ক্লাৰিটি এণ্ড এডাৰেন্স টু দ্য ৱৰ্ড লিমিট। ৱৰ্ড লিমিটটো কমপ্লিট হৈছে নে নাই, কিবা কাৰণত চেৰাই গৈছে নেকি এইটো চাব লাগিল, লগতে কি কৰিব লাগিল গ্ৰামাৰটো চেক কৰিব লাগিল, ক্লাৰিটিটো চাব লাগিল। এই গোটেইখিনি বস্তু চাবৰ কাৰণে কি প্ৰেচিটো ৰিভাইজ কৰক, আকৌ এবাৰ পঢ়ক, যিটো লিখিলে সেইটোকে এবাৰ পঢ়ি চাওক। গতিকে প্ৰেচি ৰাইটিঙত আমাৰ কি হয় সময় লাগে, সেইকাৰণে আমাৰ কি হ'ব লাগিব ৰিডিং কম্প্ৰিহেনশ্যনত যেনেকে আমি পঢ়োতে ফাষ্ট পঢ়িব লাগে টাইম মেনেজ কৰিবৰ কাৰণে যাতে দুবাৰ তিনিবাৰ পঢ়িব পাৰো, প্ৰেচি ৰাইটিঙতো তেনেকুৱা হলে ভাল। পঢ়াটো ফাষ্ট হ'ব লাগে আৰু লিখি যাওঁতেও বস্তুটো কি হ'ব লাগে যিমান পাৰি ফাষ্ট হলে ভাল। তাৰপিছত কেইটামান কথা আছে while writing a praises be careful not to, কেইটামান নকৰিবলগীয়া কথা আছে। প্ৰেচি ৰাইটিং কৰোতে কেইটামান এনেকুৱা বস্তু আছে যিকেইটা আমি নকৰিব লাগে বা যিকেইটা যাতে নহয় আমি সেইটো লৈ সাৱধান হ'ব লাগে। নম্বৰ 1 কপি লং phrases or sentences from the original text, এইটো কেতিয়াও নকৰিব। অৰিজিনেল পেছেজটোত থকা দীঘলীয়া ফ্ৰেজ বা দীঘলীয়া সেন্টেন্স যাতে কপি কেতিয়াও নকৰে। এক নম্বৰ কথা আপোনালোকৰ প্ৰেচিটো দীঘল হৈ যাব, 2 নম্বৰ কথা নিজৰ যিটো লেংগুৱেজ স্কিল লাগিছিলে সেইটো প্ৰেচিটোত নাপাব, ফলত নম্বৰ ইমান নাপাব। নেক্সট কি আহিব এড ইউৰ ওন অপিনিয়ন ফিলিংছ অৰ এজাম্পশনছ, নিজৰ যি ধাৰণা নিজৰ যি চিন্তাধাৰা বা নিজৰ যি পইণ্ট অফ ভিউ এইবিলাক বস্তু ইয়াতে এড নকৰিব কেতিয়াও। কেতিয়াও নিজৰ চিন্তাধাৰা ইয়াতে এড নকৰিব, যিখিনি বস্তু তাত কোৱা হৈছিল পোনে পোনে সেই বস্তুটোকে কনভে কৰিব আপুনি, ঠিক আছে। ইউজ ফ্লাৱাৰী লেংগুৱেজেছ প্ৰভাৰ্বছ অৰ ফিগাৰ অফ স্পীচ, ফিগাৰ অফ স্পীচ প্ৰভাৰ্বছ বা খুব ভাষাৰ একদম লহৰ আমি ইয়াতে দিয়াৰ দৰকাৰ নাই, ঠিক আছে। এইবোৰ বস্তুৱে কি কৰে বেয়া কৰে। সেইকাৰণে প্ৰেচি ৰাইটিংটো সদায় বেলেগ, প্ৰিচাইজ আৰু কনচাইজ এই দুটা শব্দৰ পৰাই যিহেতু আহিছে গতিকে এই দুটা শব্দৰ মান যাতে আমি ৰাখো, ঠিক আছে। তাৰপিছত কৈছে চেঞ্জ দি অৰিজিনেল মিনিং অৰ টোন অফ দ্য পেছেজ, এইটো কৰিব নোৱাৰো যে অৰিজিনেল যিটো মিনিং বা টোন আছিলে পেছেজটোৰ আমি যাতে সেইটো কি কৰিব নোৱাৰো সলনি কৰিব নোৱাৰো। তাৰপিছত আছে ইনক্লুড ইৰেলেভেন্ট ইনফৰমেশ্যন অৰ এক্সাম্পল, যাতে যিবোৰ বস্তু খাপ নাখায় ইয়াতে তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন তেনেকুৱা তথ্য বা তেনেকুৱা এক্সাম্পল উদাহৰণ যাতে আমি এড নকৰো, এইখিনি কথাৰ প্ৰতি গুৰুত্ব দিয়া উচিত, ঠিক আছে। এতিয়া আৰু কেইটামান ইউজফুল টিপছ দিছে, ইউজফুল টিপছ ফৰ এক্সাম বেছড প্ৰেচি ৰাইটিং, এক্সামৰ ক্ষেত্ৰত প্ৰেচি লিখোতে কি কৰিব লাগে। প্ৰথমটো দিছে অলৱেজ ষ্টিক টু দ্য ৱৰ্ড লিমিট এণ্ড ডু আ ৱৰ্ড কাউণ্ট ইফ নিডেড, সদায় ৱৰ্ড লিমিটটোত ষ্টিক হৈ থাকিব, ইয়াতকে বেছি যাতে ৱৰ্ড দিয়া নাযায়, এণ্ড ডু আ ৱৰ্ড কাউণ্ট ইফ নিডেড, আৰু শব্দ লাগিলে গণিবও লাগিব, যদি প্ৰয়োজন হয় শব্দ গণিব। কিপ ইউৰ চেন্টেন্সেছ শ্বৰ্ট ক্ৰিস্প এণ্ড মিনিংফুল, বাক্যবিলাক চুটি চুটি কৰি ৰাখিব কিন্তু অৰ্থবহ যাতে হয়। মেইনটেইন গ্ৰামেটিকেল কাৰেক্টনেছ এণ্ড লজিকেল ফ্ল' থ্ৰু আউট, গ্ৰামেটিকেলি কাৰেক্ট হ'ব লাগিব, গ্ৰামাৰ যাতে শুদ্ধ হয় আৰু লজিকেল ফ্ল'টো থাকে শেষলৈকে সেই বস্তুটো চাব। লগতে ফ'কাছ অন কমপ্লিটনেছ, কমপ্লিটনেছটো আটাইতকৈ ডাঙৰ বস্তু, কাৰণ সৰু সৰুকে বা চুটি চুটিকে লিখি পেলাই আমি বস্তুখিনি ভৰাইতো দিব পাৰো, কিন্তু ইউৰ প্ৰেচি শুড ফিল লাইক আ ৱেল ৰাউণ্ডেড পেৰেগ্ৰাফ, এটা ভাল ইন্ট্ৰডাকশ্যন থকাৰ লগতে এটা বডি থাকিব সৰুকে, তাৰপিছত কি থাকিব ইন্ট্ৰডাকশ্যনৰ পিছত অকণমান বিল্ড আপ থাকিব আৰু শেষত গৈ কনক্লুজন নিজৰ আইডিয়াটো তাতে সামৰণি মাৰি দিয়া যাব। So if the passage contains cause effect or contrast, try to retain that structure, যদি cause and effect দেখুৱাইছে কোনোবা এটা বস্তু হৈছিল তাৰ কাৰণে অমুক হয়, বা কন্ট্ৰাষ্ট দেখুৱাইছে যে অমুকটো বস্তু এনেকুৱাহে হ'ব লাগিছিল কিন্তু এইটোহে হৈছে, সেই কন্ট্ৰাষ্ট বা কজ এণ্ড ইফেক্টৰ যিটো ফ্ল' সেই বস্তুটো যাতে আপোনালোকে ধৰি ৰাখে, ঠিক আছে। এইখিনি টিপছ ফ'ল' কৰিলে আমাৰ কি হ'ব সুবিধা হ'ব। এটা চেম্পল প্ৰেচি এটা আমি আনিছো যিটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আপোনালোকৰ APSC ফৰেষ্ট ৰেঞ্জাৰ এক্সাম 2019ত আহিছিলে এই কুৱেশ্যনটো, ঠিক আছে। এই যিটো পেছেজ আমি আজি উঠাইছো ইয়াতে এক্সাম্পল দিবৰ কাৰণে APSC ফৰেষ্ট ৰেঞ্জাৰ এক্সাম 2019ত আহিছিল। চ' তাতে পেছেজটোত কি দিয়া আছে চাওক। In the past 10 years, India's environmental movement has experienced a significant revival. Its origins lie in the 1970s, when rapid industrial growth in cities such as London, Tokyo, and New York created severe air and water pollution. That period marked the beginning of ecological awareness across the industrialized world. এতিয়া যিটো ইণ্ডিয়াছ এনভাইৰনমেণ্টেল মুভমেণ্ট এইটো প্ৰথম ক'ৰ পৰা আহিছে কেনেকে হৈছে এইখিনি কথা কৈছে। যোৱা কেইটামান বছৰত যোৱা 9টা বছৰত কি হৈছে ভাৰতবৰ্ষৰ যিটো এনভাইৰনমেণ্টেল মুভমেণ্ট যিটো পাৰিৱেশিক আন্দোলন এইটো কি হৈছে এটা চিগনিফিকেণ্ট ৰিভাইভেল এটা দেখিবলৈ পাইছে, এটা গুৰুত্বপূৰ্ণ
ৰিভাইভেল মানে পুনৰ জীৱিত হোৱাৰ নিচিনা হৈছে। ইটছ অৰিজিনছ লাই ইন দ্য 1970s আৰু ইয়াৰে যিটো অৰিজিনেল ই য'ত উৎপত্তি হৈছিল সেইটো আচলতে 1970ৰ দশকৰে কথা। কেতিয়া rapid industrial growth in cities such as London, Tokyo and New York created severe air and water pollution. তেতিয়া কি হৈছিল 1970ৰ দশক চোৱাত সেই সময়ছোৱাত কি হৈছিল লণ্ডন তাৰপিছত আপোনাৰ নিউয়ৰ্ক বা টকিঅ' এনেকুৱা জেগাত কি হৈছিল পলিউশ্যন সৃষ্টি হৈছিল চিভিয়াৰ এয়াৰ এণ্ড ৱাটাৰ পলিউশ্যন হৈছিল কিহৰ কাৰণে ইণ্ডাষ্ট্ৰী বিলাক বহুত বাঢ়িছিল আৰু ইণ্ডাষ্ট্ৰীৰ আৱৰ্জনাবিলাক পেলাই দিয়ে ইণ্ডাষ্ট্ৰীৰ যিবিলাক ধোঁৱা কল কাৰখানাৰ ধোঁৱাবিলাক উৰুৱাই দিয়ে বতাহত গতিকে বায়ু পলিউশ্যন হয় আৰু কি হয় ৱাটাৰো পলিউশ্যন হয় that period marked the beginning of ecological awareness across the industrialized world গতিকে এই ঔদ্যোগিক হৈ যোৱা যিখন পৃথিৱী ইণ্ডাষ্ট্ৰিয়েলাইজ ৱৰ্ল্ড তাতে কি হৈছিল কিছু সজাগতাৰ সৃষ্টি কৰিছিল এই সময়ছোৱাই যি সময়ছোৱাত কি হৈছিল ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হৈছিল বাহিৰৰ নগৰবিলাকত ইয়াৰে পিছত কি দিয়া হৈছে চাব তাৰপিছত দিছে in recent times India has seen a resurgence of activism and public interest in ecological conservation. Issues such as climate change, biodiversity loss, and pollution have become central to public and policy debates. Meanwhile, grassroots originations, youth groups, and legal activists have played an increasingly prominent role. This renewed movement is shaped by global environmental concerns but defined by local challenges and strategies. চাব এতিয়া শেহতীয়াভাৱে কি হৈছে ইণ্ডিয়া হেজ চিন এ ৰিএচাৰ্জেন্স অফ এক্টিভিজম এণ্ড পাব্লিক ইণ্টাৰেষ্ট ইন ইকলজিকেল কনজাৰ্ভেশ্যন যে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতে এটা নতুন ইণ্টাৰেষ্ট দেখিবলৈ পাইছে মানুহ আকৌ এক্টিভ হৈছে মানুহে আকৌ ইণ্টাৰেষ্ট দেখুৱাইছে সেইটো বিষয়ত ঠিক আছে তাৰপিছত ইছ্যু ছাচ এজ ক্লাইমেট চেঞ্জ এনেকুৱা জলবায়ু পৰিৱৰ্তনৰ নিচিনা কিছুমান ইছ্যু বায়'ডাইভাৰ্চিটি লছ জৈৱ বৈচিত্ৰ্য হেৰুওৱা এণ্ড পলিউশ্যনৰ লগতে প্ৰদূষণ এইবিলাকৰ কি হৈছে have become central to public and policy debates. Public আৰু policy যিবোৰ ডিবেট আছে তৰ্কৰ বিষয় হৈ পৰিছে meanwhile আৰু সেই সময়ছোৱাত কি হৈছে grassroots organizations কিছুমান organizations আছে যিখিনিয়ে একদম root levelৰ পৰা কাম কৰে youth groups ডেকা কিছুমানৰ group and legal activists তেওঁলোকেও কি কৰিছে have played an increasingly prominent role তেওঁলোকে খুব এনেকুৱা increasingly মানে বাঢ়ি অহা prominent role গুৰুত্বপূৰ্ণ কিছুমান ভূমিকা পালন কৰিছে this renewed movement is shaped by global environmental concerns আৰু এইবাৰৰ যিটো মুভমেন্ট এই মুভমেন্টটো কেনেকে গঢ়ি উঠিছে গ্লোবেল এনভাইৰনমেন্টেল কনচাৰ্নছ মানে যিবোৰ গোলকীয় সমস্যা আছে পৰিৱেশক লৈ সেই সমস্যাবোৰে গঢ়ি তুলিছে এইবাৰ but defined by local challenges and strategies কিন্তু কি হৈছে লোকেল চেলেঞ্জেছ বিলাকৰ ওপৰতো গুৰুত্ব দিয়া গৈছে লোকেল চেলেঞ্জেছ বিলাক সলভ কৰা হৈছে আৰু লোকেল ষ্ট্ৰেটেজিৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে ভাৰতবৰ্ষৰ প্ৰবলেম বিলাক সলভ কৰিব লাগিলে কি ইয়াৰে সমস্যাটো বুজিব লাগিব আকৌ আন ঠাইৰ সমস্যা সমাধান কৰিব লাগিলে তাৰে সমস্যাটো বুজিব লাগিব সো এনেকুৱা কিছুমান ক্ষেত্ৰত কি লোকেল চেলেঞ্জেছ বা লোকেল ষ্ট্ৰেটেজিজৰো গুৰুত্ব আছে যদিও বা গোটেই বস্তুটো গ্লোবেলি একচেপ্টেড ঠিক আছে এতিয়া আমি ইয়াক যদি প্ৰেসি আকাৰে লিখো সৰুকে লিখো যে কেনেকুৱা এটা হ'ব এইটো এটা উদাহৰণ এইটো জাস্ট কনসেপ্ট হিচাপে দিয়া হৈছে বস্তুটো চাই লওক ইণ্ডিয়াছ এনভাইৰনমেন্টেল ৰিভাইভেল ভাৰতবৰ্ষৰ কি পৰিৱেশিক পুনৰ উজ্জীৱিতকৰণ বুলি আমি ক'ব পাৰো মানে ৰিভাইভ কৰিলে ভাৰতবৰ্ষৰ পৰিৱেশৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে প্ৰেসিটো লিখিছে ইন দ্য 1970s countries like the UK, USA and Japan saw the harmful effects of industrialization on their environment prompting the birth of environmental movements এতিয়া এটা কথা লিখিছে ক'ত হৈছিল চাব দেই ক'ত হৈছিল কান্ট্ৰিজ লাইক ইউকে ইউএছএ এণ্ড জাপান ইয়াতে যে হৈছিল এইটো দেখাইছে কোন সময়ত হৈছিল 1970sত এইটো দেখাইছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনে কি কৰিছিল তেওঁলোকৰ এনভাইৰনমেন্টৰ ওপৰত হাৰ্মফুল ইফেক্টছ পেলাইছিলে আৰু সেইটোৱে কিহৰ জন্ম দিছিল এনভাইৰনমেন্টেল মুভমেন্টছ পাৰিৱেশিক যি আন্দোলন আছে এইবিলাকৰ জন্ম দিছিল গতিকে এই গোটেই কথাখিনি ধুনীয়াকে এটা বাক্যতে কৈ দিয়া হৈছিল চাওক এটাই সেন্টেন্স কিন্তু ইন দ্য 1970s countries like the UK, USA and Japan saw the harmful effects of industrialization on their environment prompting the birth of environmental movements কিমান ধুনীয়াকে এটা বাক্যৰ ভিতৰত গোটেইখিনি বস্তু লিখিছে তাৰ পিছত ভাৰতবৰ্ষৰ কথা আহিয়ে গ'ল চিধা India followed this trend and in the past decade has seen a strong revival of environmental awareness গতিকে
ভাৰতবৰ্ষই কি এই ট্ৰেণ্ডটো, এই যিটো ধাৰা এইটো ফ'ল' কৰিছিল আৰু যোৱা দশকটোত কি দেখিছে ভাৰতবৰ্ষই, এটা ষ্ট্ৰং ৰিভাইভেল অফ এনভাইৰনমেণ্টেল এৱাৰনেছ, পৰিৱেশ সজাগতাৰ যিটো পুনৰ উজ্জীৱিতকৰণ বা পুনৰ জীৱন লাভ কৰিছে, এইটোৱে পৰিৱেশৰ প্ৰতি থকা মানুহৰ সজাগতাই সেই বস্তুটো দেখিছে। The renewed the renewed focus aims at tackling rising ecological threats and promoting sustainable development for the future generations. ঠিক আছে, এই যিটো renewed focus, নতুনকে ফোকাস যে কৰিছে মানুহে, এইটোৱে কি কৰে, aims at tackling rising ecological threats, যিবোৰ পাৰিৱেশিক নতুন নতুন ভয়াৱহতা আছে, এইবিলাকৰ লগত টেকল কৰাৰ কথা কি কৰে, এইমটো তেনেকুৱা, ইয়াৰে লগত টেকল কৰাৰ এইম আছে। আৰু প্ৰমোটিং সাষ্টেইনেবল ডেভেলপমেন্ট ফৰ ফিউচাৰ জেনেৰেশ্যন, যে সাষ্টেইনেবল ডেভেলপমেন্ট যাতে হয় আহি থকা প্ৰজন্মবিলাকৰ কাৰণে, সেই বস্তুটোত গুৰুত্ব প্ৰদান কৰে। ঠিক আছে, এইটোৱে আছিলে প্ৰেইচিটো। চ' এনেকে কি কৰা যায়, লিখা যায়। এতিয়া চেম্পল প্ৰেইচিটো এটা আমি লৈ আনিছো, ইয়াতে আৰু এটা পেছেজ দিয়া হৈছে, সেই পেছেজটোৰ পৰাও কেনেকে লিখিছে আমি সেই উদাহৰণটো অকনমান চাম। চাব পেছেজটো। Forests are often described as the lungs of the earth because they cleanse the atmosphere by absorbing carbon dioxide and releasing oxygen. Beyond that, forests play a vital part in regulating climate, conserving soil and water, and sustaining biodiversity. Many indigenous and tribal communities depend on forests for their livelihoods and cultural identity. এতিয়া হাবি জংঘলৰ বিষয়ে কৈছে। Forests are often described as the lungs of the earth. পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা যায় বননি বা অৰণ্য। কিয়? কাৰণ হাওঁফাওঁৰ নিচিনাকে কি কৰে? Because they cleanse the atmosphere. বায়ুমণ্ডলটো চাফা কৰে কেনেকে? By absorbing carbon dioxide, কাৰ্বন ডাই অক্সাইড ভিতৰত লৈ লয় আৰু কি কৰে? ৰিলিজিং অক্সিজেন, অক্সিজেন ৰিলিজ কৰে। Beyond that, তাৰ বাহিৰেও কি, ফৰেষ্ট প্লে আ ভাইটেল পাৰ্ট ইন ৰেগুলেটিং ক্লাইমেট, যাতে জলবায়ুৰ যিটো নিয়মীয়াকৰণ, জলবায়ু ভালে থকা, সুচাৰুৰূপে চলি থকাটোত কি আছে, ক্লাইমেটৰ ফৰেষ্টৰ এটা ডাঙৰ ৰোল আছে, ফৰেষ্টৰ এটা ডাঙৰ ভূমিকা আছে তাতে। ঠিক আছে, কনজাৰ্ভিং চইল এণ্ড ৱাটাৰ, লগতে কি, মাটি আৰু পানী সংৰক্ষণ কৰি ৰখা, এণ্ড সাষ্টেইনিং বায়'ডাইভাৰ্চিটি, লগতে জৈৱ বৈচিত্ৰ্যক ধৰি ৰখাটো কি কৰে, ফৰেষ্টে কৰে বা গছ-গছনিয়ে কৰে। মেনি ইণ্ডিজিনাছ এণ্ড ট্ৰাইবেল কমিউনিটিজ, বহুতো কি জনগোষ্ঠীয় মানুহ বা যিখিনি স্থানীয় মানুহ, সৰি এইটো কি বুলি ক'ব, খিলঞ্জীয়া মানুহ, তাৰে সেই মানুহখিনিয়ে কি কৰে, ডিপেণ্ড অন ফৰেষ্ট ফৰ দেয়াৰ লাইভলিহুডছ এণ্ড কালচাৰেল আইডেণ্টিটি, তেওঁলোকৰ যি সাংস্কৃতিকভাৱে যি পৰিচয়, তাৰে লগতে নিজৰ যিটো জীৱিকা, তাৰে বাবে তেওঁলোকে কি কৰে, ফৰেষ্টৰ ওপৰত বা হাবি বননিৰ ওপৰত ডিপেণ্ড কৰে, নিৰ্ভৰ কৰে। ঠিক আছে, ইয়াৰে পিছত কি কৈছে আমি চাম, আৰু কিছু কথা কোৱা হৈছে। Nevertheless, লগতে কি, ফৰেষ্ট গ্লোবেলি ফেচ মাউন্টিং প্ৰেছাৰ ফ্ৰম আৰবান এক্সপানশ্যন, unregulated logging, and shifted land use. As a result, deforestation has emerged as a critical threat to ecological balance. Without immediate and sustained conservation efforts, large-scale environmental degradation may become irreversible, with severe consequences for climate, wildlife, and human communities. ঠিক আছে, আজিকালি যিটো হাৰত ৰ'দ দিয়ে দেখিলে ভয় লাগি যায়। তাৰমানে এনেকুৱা লাগে কিবা পাহাৰ চাহাৰ এইবিলাক এতিয়া ভাঙি আহিব নেকি, যেনেকুৱাকে জলবায়ুটো চেঞ্জ হয়, যেনেকুৱা হৈ যায়, মানে একোটা সময়ত বতৰটো দেখিলে ভয় লগা হৈ যায়, যেন এনেকুৱা লাগে অতি বেগুনীয়া ৰশ্মি আহিছে নেকি সূৰ্যৰ ওপৰত, আমি দেখা পোৱাৰ নিচিনা লাগে। ৰাইট, ইয়াতে কি লিখিছে, ফৰেষ্টে গ্লোবেলি কিছুমান মাউন্টিং প্ৰেছাৰ ফেচ কৰি আছে, কিহৰ কাৰণে, আৰবান এক্সপানশ্যন, এক্সপানশ্যন মানে হৈছে বিয়পি যোৱা, বহলাই যোৱা, যিটো চহৰ বা নগৰাঞ্চল নগৰীকৰণ হৈ আছে, সেইটো কাৰণে। আনৰেগুলেটেড লগিং, মানুহে য'তে ত'তে লগ কৰিছে, য'তে ত'তে মানে জেগা উলিয়াইছে, এণ্ড শিফটিং লেণ্ড ইউজ, আৰু য'তে ত'তে শিফ্ট কৰিছে। এজ এ ৰিজাল্ট, আৰু ইয়াৰ কাৰণে কি হৈছে, ডিফৰেষ্টেশ্যন হেজ ইমাৰ্জড এজ এ ক্ৰিটিকেল থ্ৰেট টু ইকলজিকেল বেলেঞ্চ, আৰু ইকলজিকেল বেলেঞ্চৰ প্ৰতি এই যিটো প্ৰাকৃতিক ভাৰসাম্য আছে ন, ভাৰসাম্যটোৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি কৰিছে ডিফৰেষ্টেশ্যনে। ডিফৰেষ্টেশ্যন মানে হাবি বননিৰ যিটো ধ্বংস কাৰ্য, সেইটো। ঠিক আছে, চ' উইদাউট ইমিডিয়েট এণ্ড সাষ্টেইন কনজাৰভেশ্যন এফৰ্টছ, যদি আমি ইমিডিয়েটলি কিছুমান সাষ্টেইন কনজাৰভেশ্যন, সংৰক্ষণৰ কাৰণে যদি কিছুমান ইমিডিয়েট আমি এফৰ্ট নিদিওঁ, কি হ'ব, লাৰ্জ স্কেল এনভাইৰনমেন্টেল ডিগ্ৰেডেশ্যন, খুব ডাঙৰ মাত্ৰাত কি হ'ব, পাৰিৱেশিক ডিগ্ৰেডেশ্যন হ'ব, অৱক্ষয় বা অৱনতি হ'ব,
মে বিকাম ইৰিভাৰ্চিবল। ৰিভাৰ্চ মানে কি? উলটি যোৱা। যিটো বস্তুক আমি আৰু পুনৰ উভতাই পঠাব নোৱাৰিম, সেই বস্তুটো আহিব। গ্ল'বেল ৱাৰ্মিং বাঢ়ি আছে, গতিকে কি হ'ব? পৃথিৱী ধ্বংস হবলৈ বা পৰিৱেশ নষ্ট হবৰ কাৰণে যিটো বিভীষিকাৰ সৃষ্টি হ'ব, সেই বস্তুটো ইৰিভাৰ্চিবল হ'ব। তাক আমি কি কৰিব নোৱাৰিম? ঘূৰাই পঠাব নোৱাৰিম। উইথ চিভিয়াৰ কনচিকুৱেঞ্চেছ ফৰ ক্লাইমেট, ৱাইল্ড লাইফ এণ্ড হিউমেন কমিউনিটিজ। য'ত কি থাকিব? চিভিয়াৰ মানে ভয়ানক কিছুমান কনচিকুৱেঞ্চেছ থাকিব, প্ৰতিক্ৰিয়া বা ভয়ানক কিছুমান ফলশ্ৰুতি থাকিব। কাৰ কাৰণে? জলবায়ুৰ কাৰণে হওক, প্ৰাকৃতিক আন জীৱ জন্তুৰ কাৰণে হওক, বা মানুহৰ সমাজৰ কাৰণে হওক। ঠিক আছে? ক্লাইমেট চেঞ্জৰ বহুতো ভয়াৱহতা আছে, এই বিষয়ে কোৱা হৈছে। এতিয়া ইয়াক যদি আমি এটা প্ৰেইচি কৰি পেলাই লিখো, কেনেকুৱা হ'ব? দ্য টাইটেল ইজ দ্য ৰোল এণ্ড থ্ৰেট টু ফৰেষ্ট। যে হাবিৰ ভূমিকা কি আৰু হাবিৰ প্ৰতি কি ভাবুকি আছে। চ' প্ৰেইচিটোত কেনেকে লিখিছে? ফৰেষ্ট আৰ এচেঞ্চিয়েল ফৰ ইকলজিকেল বেলেঞ্চ এজ দে পিউৰিফাই দি এয়াৰ, সাষ্টেইন বায়'ডাইভাৰ্চিটি এণ্ড ছাপৰ্ট ট্ৰাইবেল লিভলিহুডছ। য়েছ, এটা বাক্যৰ ভিতৰতে কি কি কথা লিখিছে? ফৰেষ্টে কি কৰে গোটেইখিনি লিখিছে। এচেঞ্চিয়েল ফৰ ইকলজিকেল বেলেঞ্চ এজ দে পিউৰিফাই দি এয়াৰ। পিউৰিফাই দি এয়াৰ বুলি কোৱা মাত্ৰকে কি হ'ল? অক্সিজেন যে এৰি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড ভিতৰত লৈ তাৰপিছত বেলেঞ্চ বঢ়াই ৰাখে, গোটেইখিনি কথা ইয়াতে লিখিছে। সাষ্টেইন বায়'ডাইভাৰ্চিটি এণ্ড ছাপৰ্ট ট্ৰাইবেল লিভলিহুড। য়েছ, ট্ৰাইবেল মানুহখিনি যে লোকেল মানুহখিনি বা ইণ্ডিজিনিয়াছ মানুহখিনি যে তাৰে ওপৰত যে ডিপেণ্ডেণ্ট, সেই কথাটো এটা বাক্যতে লিখা হৈছে। দেখিছেনে? তাৰপিছত কি লিখিছে? য়েট ৰেপিড ডিফৰেষ্টেশ্যন ডিউ টু আৰ্বান এক্সপানশ্যন এণ্ড আনচেক্ড ডেভেলপমেণ্ট পজেছ আ গ্ৰেভ থ্ৰেট। কি কৰিছে? যিটো ৰেপিড ডিফৰেষ্টেশ্যন, খুব খৰতকীয়া গতিত বনবিলাক ধ্বংস কৰা হৈ গৈ আছে, এইটোৱে, আৰু লগতে আৰ্বান এক্সপানশ্যন এণ্ড আনচেক্ড ডেভেলপমেণ্ট। ডেভেলপমেণ্ট কৰোঁতে কেতিয়াও চেক কৰা হোৱা নাই যে কোনখিনি বস্তু নষ্ট হ'ল, কিমান বস্তু ভালে আছে। লগতে কি? আৰ্বান এক্সপানশ্যন, নগৰ অঞ্চল কি কৰা হৈছে? বৃদ্ধি কৰা হৈছে, বহলাই দিয়া হৈছে। এইবিলাকে কি কৰি আছে? ডাঙৰ ডাঙৰ কিছুমান ভাবুকিৰ সৃষ্টি কৰি আছে। চ' উইদাউট টাইমলি কনজাৰভেশ্যন মেজাৰ্ছ, যদিহে সময়মতে সঠিক পৰিমাণে কনজাৰভেশ্যন কৰা নাযায়, ৰক্ষণাবেক্ষণ দিয়া নাযায়, এনভাইৰনমেণ্টেল ডেমেজ মে বিকাম ইৰিভাৰ্চিবল। পাৰিৱেশিক যিটো ধ্বংস, পাৰিৱেশিক ধ্বংসলীলাটো কি হ'ব পাৰে? ইৰিভাৰ্চিবল। সেইটো আৰু অনিবাৰ্য হৈ পৰিব। তাক আমি কি কৰিব নোৱাৰিম? তাক আমি উভতাই পঠাব নোৱাৰিম বা ঘূৰাই পঠাব নোৱাৰিম। ঠিক আছে? চ' এনেকে লিখা গৈছে। ফাইনেল থটছ এটা দিয়া হৈছে। ফাইনেল থটছটো কি? প্ৰেইচি ৰাইটিঙৰ ওপৰত। প্ৰেইচি ৰাইটিঙৰ দুটা আমি উদাহৰণ দেখিলো। তাৰে পিছত চাই উঠি ফাইনেল থট এটা দিয়া হৈছে যে প্ৰেইচি ৰাইটিংটো কেনেকুৱা হয়। প্ৰেইচি ৰাইটিং ইজ মোৰ দেন এ টেষ্ট অফ চামাৰী। It is a reflection of how sharp your mind is in terms of grasping meaning, filtering out the non-essential and expressing it all in a clean, organized format. গতিকে কেৱল কি নহয়, ই কেৱল সামাৰাইজ কৰাৰ কথা নহয়, is more than a taste of summary. Summary এটা বনোৱাৰ কথা নহয়. It is a reflection of how sharp your mind is. আপোনাৰ মনটো কিমান sharp, আপোনাৰ ব্ৰেইনটো কিমান sharp in terms of grasping meaning, যাতে মিনিংটো বুজাৰ ক্ষেত্ৰত, filtering out the non-essential, অদৰকাৰী কথাখিনি ফিল্টাৰ কৰি দিয়াৰ ক্ষেত্ৰত, and expressing it all in a clean, organized format. আৰু এই গোটেইখিনি কথা পুনৰবাৰ পৰিষ্কাৰকে এটা অৰ্গেনাইজ ফৰ্মেটত, এটা সুসজ্জিত ফৰ্মেটত আপুনি লিখোতে কিমান পাৰ্গত সেই বস্তুটো চাই। So in the APSC Forest Ranger exam, mastering প্ৰেইচি writing can make a real difference in your English paper. গতিকে যদিহে প্ৰেইচি ৰাইটিংটো ভাল কৰি যায় APSC Forest Ranger examত, আপোনালোকৰ ইংলিছ পেপাৰখনত কি হ'ব? যথেষ্ট ভাল হোৱাৰ চান্স আছে। চ' প্ৰেক্টিচ a few passages regularly. কেইটামান পেছেজ সদায় ডেইলি প্ৰেক্টিচ কৰক, কেইটামান and try to get them reviewed, আৰু লগতে ৰিভিউ কৰক বা কাৰোবাক দেখুৱাওক, যদি কোনোবা আছে এক্সপিৰিয়েঞ্চ মানুহ, ৰিভিউ কৰাওক, বা কেতিয়াবা কি কৰিব পাৰে, ChatGPT বা তেনেকুৱা টুলৰো সহায় ল'ব পাৰে। The more you revise and refine, যিমানে আপুনি ৰিভাইজ কৰিব বা ৰিফাইন কৰিব, the sharper your skills will become. সিমানে আপোনাৰ স্কিলছ, সিমানে আপোনাৰ দক্ষতা কি হ'ব? ধৰাই ধাৰ দি থাকিলে কটাৰীখন কি হৈ থাকে? চোকা হৈ থাকে। আমাৰ ব্ৰেইনটো তেনেকুৱা, আমাৰ স্কিলছ বিলাকো তেনেকুৱা। যিমান প্ৰেক্টিচ কৰি থকা যায়, সিমান শাৰ্প হৈ থাকে। ঠিক আছে, আজিলৈ ইমানেই। লগতে আপোনালোকক জনাই দিওঁ, আমি সকলো ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে কৰ্চেছ প্ৰভাইড কৰোঁ, ক্লাছেছ প্ৰভাইড কৰোঁ, আৰু মক টেষ্টো প্ৰভাইড কৰোঁ। লগতে আমাৰ ইয়াতে লাইব্ৰেৰী ফেচিলিটিজো আছে আমাৰ অফিচত। গতিকে আপোনালোক যদি এই বিষয়ে আগ্ৰহী, আমাৰ কৰ্চেছ, আমাৰ ক্লাছেছ, আমাৰ মক টেষ্ট,
আমাৰ অফাৰ্স বা লাইব্ৰেৰী ফেচিলিটিজৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে আজিয়েই আমাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিব বুলি আশা ৰাখিছো। যিটো সেউজীয়া QR কোড আছে, that is the QR code of our official telegram channel ইকুইপাথ। তাত জইন কৰিলে আপোনালোকে আমাৰ বিষয়ে গোটেই ডিটেইলবিলাক গম পাই থাকিব। লগতে আপোনালোকক জনাও মই ইউটিউবৰ পৰা ফ্ৰী ক্লাছবোৰৰ কাৰণে আপোনালোকে লিংক ক'ত পাব, এই চেনেলটো ফলো কৰিলে পাব। দিছ ইজ মাই পাৰ্চনেল চেনেল ইমন ছাৰ টিচেছ, আৰু লগতে ক্লাছবিলাক শেষ হোৱাৰ লগালগ PDF বিলাক ইয়াতে দি দিয়া হয়। গতিকে এই দুয়োটা চেনেল আপোনালোকে অতি শীঘ্ৰে জইন কৰিব বুলি আশা ৰাখিছো। ক'বলগীয়া ইমানেই। আই হোপ প্ৰেচি ৰাইটিং আপোনালোকে কনচেপ্টটো বুজি পালে। ইয়াৰে পিছত আমি এটা দুটা ক্লাছ আৰু কৰিম আৰু কিছু কুৱেশ্যন জানি পেলে। আশা ৰাখিছো আজিৰ সেশনটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ল। ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।